মই মনিষা এটা সরকারি অনুষ্ঠানলৈ আহি সরকারক রঙা চকু দেখুৱাৰ সাহস কৰিলে এগৰাকী কিশোৰীয়ে হয়তো কিশোৰী বুলি ক'লেও ভুল হ'ব যেহেতু স্নাতক শাখাত পঢ়ি আছে গতিকে সেই যুৱতীগৰাকীৰ সাহস দেখি এতিয়া তবধ মানিছে সকলোৱে ঝুমৰ বিনন্দিনীৰ খানাপাৰাত অনুষ্ঠিত হৈ থকা মানপত্ৰ আৰু মাননী প্ৰদান অনুষ্ঠানত সৰকাৰকে ৰঙা চকু দেখুৱাবলৈকে ভয় নকৰিলে লালপাৰা শাৰী পিন্ধি অহা ঝুমৰ বিনন্দিনীৰ সেই বিশেষ যুৱতীগৰাকীয়ে গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাবলৈ লৈছো বিস্তৃত খবৰ কিয়নো তেওঁ স্পষ্ট ভাষাৰে কৈছে আমাক মিঠাতেল নালাগে নিজেই কিনি খাই আছো আৰু ভৱিষ্যতেও খাম মই বিএ পাস কৰিলেও লাভ নাই যদিহে মই বাগানত চাকৰি নকৰো তেনেহলে মোৰ নিজৰ বাবে এটা ঘৰেই নাই তেনেহলে আমাৰ মাটিৰ পট্টা ক'ত আমাক এসটিৰ মৰ্যাদা দিম বুলি দিয়া প্ৰতিশ্ৰুতি ক'ত হেহে সৰকাৰক ৰঙা চকু দেখুৱাই সৰকাৰী অনুষ্ঠানত যুৱতীগৰাকীয়ে ক'লে মাটিৰ পট্টা দিয়ক এসটি দিয়ক লগতে জুবিনদাক ন্যায় দিয়ক এই সাহস কিমান মানুহৰ থাকিব পাৰে এগৰাকী যুৱতীয়ে ঝুমৰ বিনন্দিনীৰ মানপত্ৰ আৰু মাননী প্ৰদান অনুষ্ঠানৰ বিতৰণলৈকে আহি সৰকাৰক ৰঙা চকু দেখুৱাৰ সাহস কৰিছে স্পষ্ট ভাষাৰে কৈছে আমাক আৰু ফ্ৰী মিঠাতেল নালাগে আমি ফ্ৰী মিঠাতেল নিজেই কিনি আমাক ফ্ৰী মিঠাতেল নালাগে নিজেই কিনি খাইছো ভৱিষ্যতলৈকেও নিজেই কিনি খাম আৰু এই সময়ছোৱাত মই বিএ পাস কৰিলেও লাভ নাই কাৰণ যদিহে আমাৰ পৰিয়ালৰ কোনো এজনে বাগানত কাম নকৰে তেনেহলে মোৰ নিজৰ বাবে এটা ঘৰেই নাই যুৱতীগৰাকীৰ দাবী মাটিৰ পট্টা দিয়ক এসটি দিয়ক জুবিনদাক ন্যায় দিয়ক এইখিনি দিব পাৰিলে সৰকাৰক বাহ জনাম কেৱল হেয়াই নহয় সৰকাৰী অনুষ্ঠানত আহি সৰকাৰক ৰঙা চকু দেখুৱা যুৱতীগৰাকীৰ স্পষ্ট কথা ঝুমৰ বিনন্দিনীৰ নামত আমাক যেতিয়া ঝুমৰ নাচিবলৈ আমাক আমাৰ আবেগৰ ঝুমৰ নাচিবলৈ লৈ অনা হৈছিল আমাক কোৱা হৈছিল বিশ্ব ৰেকৰ্ড কৰা হ'ব পৰৱৰ্তী পৰ্যায়ত সেই মন্ত্ৰী বিধায়কে ক'লে যে আমি বিশ্ব ৰেকৰ্ডৰ বাবে অনা নাই সেই যুৱতীগৰাকীৰ সাহস দেখি সকলোৱে তবধ মানিছে সৰকাৰী অনুষ্ঠানলৈ আহি সৰকাৰক ৰঙা চকু দেখুৱা এই যুৱতীগৰাকী প্ৰকৃততে কোন তেওঁ স্পষ্ট ভাষাৰে কৈছে আমাক আৰু ফ্ৰী মিঠাতেল নালাগে আমি মিঠাতেল নিজেই কিনি খাইছো ভৱিষ্যতলৈকেও নিজেই কিনি খাম আমাক এসটিৰ মৰ্যাদা দিয়ক আমাক মাটিৰ পট্টা দিয়ক যাতে আমি আমাৰ ঘৰটো নিজে বনাই ল'বলৈ পাৰো এই অনুষ্ঠানলৈ আহি ভাল লগা নাই বুলিও যুৱতীগৰাকীৰ স্পষ্ট মন্তব্য যুৱতীগৰাকীয়ে কৈছে এই সামান্য অনুষ্ঠানটো ইমান ধন ব্যয় কৰি নাপাতিলেও হলহেতেন আমাক অনলাইন যোগেও এই অনুষ্ঠান পাতিব পাৰিলেহেতেন জিলাই মানপত্ৰ আৰু মাননী আমাক দিব পাৰিলেহেতেন ও সৰকাৰী অনুষ্ঠানলৈ আহি সৰকাৰক ৰঙা চকু দেখুৱাই যুৱতীয়ে ক'লে আমাক মিঠাতেল নালাগে নিজেই কিনি খাই আছো ভৱিষ্যতলৈকেও নিজেই কিনি খাম যেহেতু মই বিএ পাস কৰিলেও বাগানত কাম নকৰিলে মোৰ বাবে এটা ঘৰেই নাই গতিকে মাটিৰ পট্টা দিয়ক এসটিৰ মৰ্যাদা দিয়ক আৰু লগতে জুবিনদাক ন্যায় দিয়ক এই সাহসী যুৱতীগৰাকীক আমি আপোনালোকক দেখুৱাম সাহসী যুৱতীগৰাকীৰ মন্তব্য শুনাম লগতে আপোনালোকক জনাম এই যুৱতীগৰাকীৰ কথা মন্তব্যখিনি শুনক এবাৰ মন কৰক সৰকাৰক ৰঙা চকু দেখুৱা লালপাৰা শাৰী পিন্ধি অহা ৰঙা ব্লাউজেৰে সিংহিনীৰ ৰূপত অহা এই যুৱতীগৰাকীক আৰু মাটি পাটাপত্ৰটো বিশেষ মাটি পাটাপত্ৰটো লাগে যেহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবোঁ এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ বিএ কৰিলোঁ যদি ঘৰত মই এজনী ছোৱালী মানি লৈছোঁ ঘৰত মই এজনী ছোৱালী কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন তো আমি যাম ক'ত আমাক মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয় মাটি পাটাটো নিদিলে নহ'ব ন আমি এটা মাটি যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই যোনে লাইন মাটিত বাস কৰি আছে লাইনত কাম কৰে বাগান ঘৰত কাম কৰে সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই হয় নাই যিমান পঢ়িলেও আমাৰ জিৰ' আছোঁ এতিয়া মা আছে দেউতা আছে ঘৰত যদি মই এজনী ছোৱালী যদি অকলে পঢ়োঁ যিমান বিএ কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰোঁ মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিব লাগিব এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ মামা আমাক জনজাতি মাটি পাটাপত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে আৰু ঝুমৰ বিনন্দিনীত আহিছোঁ ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছোঁ যিহেতু আমাক কোৱা হৈছিলে মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি যেনেকুৱা বিহু হৈ গ'ল বিহু যেনেকুৱা হৈ গ'ল অসম কঁপাই গ'ল এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে আমাক কৈছিলে চবেই এইটো মনত আছে কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই
এনেকা হলে কেনেকা হ'ব মই কোৱাই নাই বুলি কৈছে আৰু কোৱাটো কৈছিলে চবে শুনিছে আমি চবে ক'ব পাৰিব কোৱাটো কৈছিলে এতিয়া কোৱাই নাই আৰু আমাক মানে মই ভাবো আমাক 25,000টো নিদিলেও হ'ব আমাক লাগে মানে জিনিছ বুকত নামটো লাগে আৰু আমাক এছটি লাগে আমাক জনজাতিকৰণ দিয়ক আমাক মিঠাতেল চিঠাতেল একোৱে নালাগে আমি নিজে কিমান দিন খাই আছো খাই থাকিম আমাক মানে মাটি পাত্ৰা পটাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ এতিয়া যিমানখিনি চাইছো আমি ভিডিঅ'খিনি চব ওলাই আছে হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায়টো লাগে ইয়াত আহিছোঁ আমিতো গম পাই আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি মই জনামতে কাৰণ এইটোতো অনলাইনো কৰিব পাৰে বা চাৰ্টিফিকেটটো আমাক ডিষ্ট্ৰিক্টতো দিব পাৰে গৈ কিনে আৰু ইমান এটা ভাল লগা নাই ইমান হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা পাতিছে ইমান ৰিক্সত আহিছোঁ নিচিনা হৈছে আৰু ভয়ো লাগিছে এইফালে জুবিনদাৰ প্ৰতিবাদ চলি আছে আৰু আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছোঁ চবেই এছটিৰ কাৰণে পূৰা প্ৰতিবাদ চলি আছে এনেকুৱা মানে হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা অকণমান ভয় ভাৱ হৈছে আৰু জনজাতিকৰণ লাগে আৰু মাটি পাটাপত্ৰটো বিশেষ মাটি পাটাপত্ৰটো লাগে যিহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবোঁ এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ BA কৰিলোঁ যদি ঘৰত মই এজনী ছোৱালী মানি লৈছোঁ ঘৰত মই এজনী ছোৱালী কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন তো আমি যাম ক'ত আমাক মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয় মাটি পাত্ৰটো নিদিলে নহ'ব ন আমি এটা মাটি যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই যোনে লাইন মাটিত বাস কৰি আছে লাইনত কাম কৰে বাগান ঘৰত কাম কৰে সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই হয় নাই যিমান পঢ়িলেও আমাৰ জিৰ' আছোঁ এতিয়া মা আছে দেউতা আছে ঘৰত যদি মই এজনী ছোৱালী যদি অকলে পঢ়োঁ যিমান BA কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰোঁ মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিবই লাগিব এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ মামা আমাক জনজাতি মাটি পাটাপত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে আৰু ঝুমৰ বিনন্দিনীত আহিছোঁ ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছোঁ যিহেতু আমাক কোৱা হৈছিলে মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি যেনেকুৱা বিহু যেনেকুৱা হৈ গ'ল অসম কঁপাই গ'ল এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে আমাক কৈছিলে চবেই এইটো মনত আছে কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই এনেকা হলে কেনেকা হ'ব মই কোৱাই নাই বুলি কৈছে আৰু কোৱাটো কৈছিলে চবে শুনিছে আমি চবে ক'ব পাৰিব কোৱাটো কৈছিলে এতিয়া কোৱাই নাই আৰু আমাক মানে মই ভাবোঁ আমাক 25,000টো নিদিলেও হ'ব আমাক লাগে মানে জিনিছ বুকত নামটো লাগে আৰু আমাক এছটি লাগে আমাক জনজাতিকৰণ দিয়ক আমাক মিঠাতেল চিঠাতেল একোৱে নালাগে আমি নিজে কিমান দিন খাই আছো খাই থাকিম আমাক মানে মাটি পাত্ৰা পটাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ এতিয়া যিমানখিনি চাইছো আমি ভিডিঅ'খিনি চব ওলাই আছে হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায়টো লাগে ইয়াত আহিছোঁ আমিতো গম পাই আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি এই যুৱতীগৰাকীলৈ মন কৰিব যুৱতীগৰাকীৰ এই বাক্যকেইটালৈ মন কৰক আৰু তাৰ পাছতে এটা কথা সত্যৰূপে প্ৰমাণিত হৈছে পুনৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছোঁ চৰকাৰী অনুষ্ঠানলৈ আহি চৰকাৰক ৰঙা চকু দেখুৱাই যুৱতীয়ে ক'লে আমাক ফ্ৰী মিঠাতেল নালাগে নিজেই কিনি খাই আছো ভৱিষ্যতলৈকেও নিজেই কিনি খাম এই মুহূৰ্তত মই BA পাছ কৰিলেও লাভ নাই কিয়নো বাগানত কাম নকৰিলে আমাৰ ঘৰেই নাই মোৰ পৰিয়ালৰ কোনো এজন সদস্যই যদি বাগানত কাম নকৰে তেনেহ'লে লাইনত আমাৰ বাবে ঘৰ নাথাকে সেয়েহে মাটিৰ পট্টা দিয়ক ST দিয়ক আৰু জুবিনদাক ন্যায় দিয়ক এই কথাৰেই এক প্ৰকাৰ চৰকাৰী অনুষ্ঠানলৈ আহি চৰকাৰক ৰঙা চকু দেখুৱালে এগৰাকী যুৱতীয়ে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ এগৰাকী সাহসী যুৱতীৰ কথা ক'বলৈ বিচাৰিছোঁ যিগৰাকী সাহসী যুৱতীয়ে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত ঝুমৰ বিনন্দিনীৰ অংশগ্ৰহণকাৰীক মানপত্ৰ মাননি বিতৰণৰ বিশেষ কাৰ্যসূচীত চৰকাৰক ৰঙা চকু দেখুৱাই ক'লে আমাক জনজাতিৰ মৰ্যাদা দিয়ক লগতে মাটিৰ পট্টা দিয়ক কিয়নো জীয়াই থাকিবলৈ হ'লে আমাক আমাৰ ঘৰটো লাগিবই এতিয়া আমি কোনো কাৰণত বাগান এৰি আহিব নোৱাৰিও চাহ বাগানৰ একোগৰাকী মানুহৰ জীৱনৰ করুণ সত্য আটাইতকৈ তিতা সঁচা কথাটো এইগৰাকী যুৱতীয়ে এটা বাক্যৰেই কৈ গ'ল যে এটা পৰিয়ালৰ কোনো এজন সদস্যই যদি চাহ বাগানত কাম নকৰে তেনেহ'লে সেই লাইনত তেওঁলোকৰ বাবে ঘৰেই নাথাকিব একমাত্ৰ ঘৰটোৰ স্বাৰ্থতেই বহুতে
চাহ বাগানৰ সেই পৰিৱেশৰ পৰা ওলাই আহিব নোৱাৰে। এয়া ৰাজ্যৰ চাহ জনজাতীয় লোকসকলৰ আটাইতকৈ তিতা সত্য, আটাইতকৈ ভয়ংকৰ বাস্তৱ। কিন্তু যুগৰ পাছত যুগ, সেই ব্ৰিটিছৰ যুগৰ পৰা এতিয়ালৈকে যুগে যুগে প্ৰতিখন চৰকাৰে বাৰম্বাৰ শোষণ কৰি গৈছে চাহ জনজাতীয় লোকসকলক, আৰু তাৰেই যেনে প্ৰতিবাদী কণ্ঠৰূপে দেখিবলৈ পোৱা গ'ল যুৱতীগৰাকীৰ প্ৰতিটো শব্দত। এই যুৱতীগৰাকীলৈ মন কৰক, ৰঙা ব্লাউজটো পিন্ধি, লালপাৰা শাৰীখন পিন্ধি ঝুমুৰ নাচিবলৈ অহা সেই মোহনীয় চম্পাজনী হোৱাৰ পাছতো কিন্তু চকুত আছিল এক উদ্দীপ্ত চাৱনী, আৰু সেই দীপ্ত চাৱনীৰে যুৱতীগৰাকীয়ে কঠোৰ ভাষাৰে ৰঙা চকু দেখুৱাই গ'ল চৰকাৰক যে যিটো সময়ত ৰাজ্যজুৰি জুবিন দাক ন্যায়ৰ বাবে আন্দোলন চলি আছে, জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰতিবাদী কাৰ্যসূচী চলি আছে, তেনে সময়ছোৱাত এনে এক বিশাল চৰকাৰী কাৰ্যসূচী কিয় আয়োজন কৰা হ'ল? এনে সাহস ক'ত পোৱা যায়? এই সাহসী যুৱতীগৰাকীলৈ মনত ৰাখিব, এই সাহসী যুৱতীগৰাকীক মনত ৰাখিব। কিন্তু ইয়াতকৈও কৰুণ বাস্তৱটো হ'ব, হয়তো এই কথাখিনি এবাৰ সম্প্ৰচাৰ হৈ যোৱাৰ পাছত যেতিয়া যুৱতীগৰাকী ঘৰলৈ উভতি যাব, তেতিয়া হয়তো লাইনৰে কোনোবাই ক'ব, ইমান বীৰত্ব দেখুৱাৰ কি প্ৰয়োজন আছিল? এয়া কিন্তু আজিৰ কণ্ঠ, নতুন প্ৰজন্মৰ কণ্ঠ, যি নতুন প্ৰজন্মই চৰকাৰী ফ্ৰী মিঠাতেলৰ লোভত কেতিয়াও বন্দী হৈ নাথাকে, হিতাধিকাৰী আঁচনিৰ আশাত বন্দী হৈ নাথাকে। তেওঁলোকে জানে তেওঁলোকৰ প্ৰাপ্য কি, তেওঁলোকে জানে তেওঁলোকৰ অধিকাৰ কি, আৰু সেয়েহে অধিকাৰ আৰু প্ৰাপ্যৰ দাবীত নিজৰ কণ্ঠক সবল কৰিব জানে। আৰু সেই যুৱতীগৰাকীকেই দেখিবলৈ পোৱা গৈছে। এই যুৱতীগৰাকী হাতত আছিল সেই চাকাপোলা ৰঙা ব্লাউজটোৰে সৈতে লালপাৰা শাৰীখন পিন্ধি, যদিও বাগানৰ পৰাই নাচিবলৈ আহিছিল ঝুমুৰ, কিন্তু চকুত আছিল এক দীপ্ত চাৱনী। আৰু তেতিয়াই আমাৰ সাংবাদিক ৰাজু কলিতাৰ প্ৰশ্নৰ উত্তৰত যুৱতীগৰাকীয়ে কৈ গৈছিল, এটাৰ পাছত আনটো প্ৰশ্নৰ উত্তৰ যুৱতীগৰাকীয়ে কৈ গৈছিল যে আমাৰ ঠাইত আমাক জনজাতিকৰণৰ দাবীত আন্দোলন চলি আছে, ৰাজ্যজুৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ চলি আছে। তেনে সময়ছোৱাত এনে চৰকাৰী কাৰ্যসূচীক আমি ভাল পোৱা নাই, এনে কাৰ্যসূচী জিলাই জিলাইও পাতিব পাৰিলেহেঁতেন। আৰু এনে কথা কৈ যুৱতীগৰাকীয়ে কৈ গ'ল চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ আটাইতকৈ কৰুণ বাস্তৱটো, যিটো কৰুণ বাস্তৱ মানে হৈছে যে চাহ জনগোষ্ঠীয় লোকসকলে কিয় চাহ বাগানৰ পৰা নিজকে উদ্ধাৰ কৰিব নোৱাৰে, কিয় চাহ বাগানৰ সেই সীমাবদ্ধতাৰ মাজতেই তেওঁলোক থাকি যাবলগীয়া হয়। এটিকলি দুটিপাতৰ সেই কেঁচা চাহপাত ছিঙি আনি বিশ্বৰ দৰবাৰত অসমক কেঁচা সম্পদত চহকী বুলি চিনাকি কৰি দিয়া এই চাহ বাগানৰ লোকসকলৰ জীৱন কিমান কৰুণ, কিমান সংঘাতপূৰ্ণ, কিমান সংঘৰ্ষজৰ্জৰ, সেই কথা স্পষ্ট হৈছে একমাত্ৰ যুৱতীগৰাকীৰ ভাষ্যতে। এই যুৱতীগৰাকীক মনত ৰাখিব, এইবাবে আমি মনত ৰখা উচিত যাতে যুৱতীগৰাকীয়ে এই কথাখিনি স্পষ্ট ভাষাৰে কৈ যোৱাৰ পাছত তেওঁক যাতে তেওঁৰ লাইনত কোনো চৰকাৰী পৃষ্ঠপোষকে গৈ ধমকি দিব নোৱাৰে, কিয় এনেবোৰ কথা ক'লা বুলি চৰকাৰী অনুষ্ঠানলৈ গৈ। লগতে যুৱতীগৰাকীয়ে ক'লে যে ঝুমুৰ বিনন্দিনী পাতি বিশ্ব ৰেকৰ্ড কৰিম বুলি কোৱা মন্ত্ৰী বিধায়কে পাছত আকৌ ওলোটাখৰ মাৰিলে। এনেবোৰ কথা আমাৰ ভাল নালাগে, আমি চিধা মানুহ, পোনপটীয়া কথা ভাল পাওঁ। এই সাহস কাৰ থাকে? এই সাহস থাকে নতুন প্ৰজন্মৰ, এই সাহস থাকে নতুন তৰুণৰ, যি নতুন তৰুণে নতুন বাট দেখুৱাব পাৰে। আৰু সেই যুৱতীগৰাকীয়ে আজি আমাৰ সাংবাদিক ৰাজু কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত এটা বাক্যৰেই কৈ গ'ল চাহ বাগানৰ লোকসকলৰ বৰ্তমান ভৱিষ্যতটো প্ৰকৃততে কেনে পৰ্যায়ৰ। কিয়নো যুৱতীগৰাকীয়ে ক'লে যে মই BA পাছ কৰিলেও লাভ নাই, কাৰণ মোৰ ঘৰখনৰ এজনে যদি বাগানত কাম নকৰে তেনেহ'লে লাইনত আমাৰ বাবে ঘৰেই নাথাকিব, আৰু এই ঘৰটো ৰাখিবলৈকেই আমি বাগানত কাম কৰিব লাগিব। গতিকে আমাক আমাৰ অধিকাৰৰ মাটিৰ পট্টা দিয়ক, আমাক জনজাতিকৰণ কৰক, জুবিন দাৰ প্ৰতি ন্যায় দিয়ক। এই যুৱতীগৰাকীক মনত ৰখা প্ৰয়োজন। এইবাবেই এই যুৱতীগৰাকী তেনে বহু দীপ্ত কণ্ঠৰ এক প্ৰতিনিধি, যি প্ৰতিনিধিয়ে ক'ব পাৰে যে আমি ভুলক ভুল বুলি আৰু ভালক ভাল বুলি ক'ব পাৰোঁ, সঁচাক সঁচা বুলি কথা কোৱাৰ দম ৰাখিব পাৰে। এয়াই নতুন প্ৰজন্ম, এয়াই নতুন তৰুণ, যিয়ে চৰকাৰী অনুষ্ঠানত ৰঙা ব্লাউজ
হাতত চাখাপোলা ৰঙা পাৰীৰ সেই লাল পাৰা শাৰী পিন্ধি ঝুমুৰৰ সেই পোচাকযোৰ পিন্ধি চৰকাৰক ৰঙা চকু দেখুৱাব পাৰে এই সাহস কাৰ থাকে এই সাহস থাকে নতুন প্ৰজন্মৰ আমি যুৱতীগৰাকীৰ নাম নাজানিলো কিন্তু তেওঁৰ এই বাক্যই আজি বহুতকে ভাবিবলৈ বাধ্য কৰাইছে যে প্ৰকৃততে ঝুমৰ বিনন্দিনীৰ নামত কি হৈছিল আৰু প্ৰকৃততে চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ উত্তৰণ কেতিয়া ঘটিব কেতিয়া উত্তৰণ ঘটিব আৰু কিমান ভোট বেংক ৰূপে ব্যৱহাৰ কৰা হ'ব তেওঁলোকক আৰু কিমান ভোট বেংকৰ নামত তেওঁলোকক প্ৰহসন কৰা হ'ব আৰু কিমান তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব কোৱা হয় যে শ্ৰমিকৰ প্ৰতিটোপাল তেজৰ বাবে চাহৰ ৰং ৰঙা আৰু যদি সেই চাহৰ ৰং ৰঙা আৰু সেইবাবে সেই যুৱতীৰ সেই ঝুমৰ নচা প্ৰতিগৰাকী চাহ জনগোষ্ঠীয় লোকৰ পোচাকৰ মূল ৰংটোও ৰঙা আৰু ঠিক তেনেকৈ সেই ৰঙাকেই প্ৰতিনিধিত্ব কৰি চৰকাৰকো ৰঙা চকু দেখুৱাই গ'ল যুৱতীগৰাকীয়ে পুনৰ শুনক যুৱতীগৰাকীৰ ভাষ্য মনত ৰাখিব যুৱতীগৰাকীক এয়া হৈছে নতুন তৰুণ যিয়ে চৰকাৰী অনুষ্ঠানলৈ আহি চৰকাৰক ভুল দেখুৱাই ৰঙা চকু দেখুৱাই থৈ যাব পাৰিলে এতিয়া মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ বিয়ে কৰিলোঁ যদি ঘৰত মই এজনী ছোৱালী মানি লৈছোঁ ঘৰত মই এজনী ছোৱালী কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন তো আমি যাম ক'ত আমাক মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয় মাটি পাতাটো নিদিলে নহ'ব ন আমি এতিয়া মাটি যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই যোনে লাইন মাটিত বাস কৰি আছে লাইনত কাম কৰে বাগান ঘৰত কাম কৰে সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই হয় নাই যিমান পঢ়িলেও আমাৰ জিৰ' আছোঁ এতিয়া মা আছে দেউতা আছে ঘৰত যদি মই এজনী ছোৱালী যদি অকলে পঢ়োঁ যিমান বিয়ে কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰোঁ মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিবই লাগিব এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ মামা আমাক জনজাতি মাটি পাতাটো দিয়ক আৰু জনজাতিকৰণটো লাগে আৰু ঝুমৰ বিনন্দিনীত আহিছোঁ ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছোঁ যিহেতু আমাক কোৱা হৈছিলে মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি যেনেকুৱা বিহু হৈ গ'ল যেনেকুৱা হৈ গ'ল অসম কঁপাই গ'ল এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে আমাক কৈছিলে চবেই এইটো মনত আছে কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই এনেকুৱা হ'লে কেনেকুৱা হ'ব মই কোৱাই নাই বুলি কৈছে আৰু কোৱাটো কৈছিলে চবেই শুনিছে আমি চবেই ক'ব পাৰিব কোৱাটো কৈছিলে এতিয়া কোৱাই নাই আৰু আমাক মানে মই ভাবোঁ আমাক 25,000টো নিদিলেও হ'ব আমাক লাগে মানে জিনিছ বুকত নামটো লাগে আৰু আমাক ST লাগে আমাক জনজাতিকৰণ দিয়ক আমাক মিঠাতেল চিঠাতেল একোৱে নালাগে আমি নিজে কিমান দিন খাই আছোঁ খাই থাকিম আমাক মানে মাটি পাতাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ এতিয়া যিমানখিনি চাইছোঁ আমি ভিডিঅ'খিনি চব ওলাই আছে হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায়টো লাগে ইয়াত আহিছোঁ আমিতো গম পাই আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি মই জনামতে কাৰণ এইটোতো অনলাইনো কৰিব পাৰে বা চাৰ্টিফিকেটটো আমাক ডিষ্ট্ৰিক্টতো দিব পাৰে গৈ কিনে আৰু ইমান এটা ভাল লগা নাই ইমান হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা পাতিছে ইমান ৰিক্সত আহিছোঁ নিচিনা হৈছে আৰু ভয়ো লাগিছে এইফালে জুবিনদাৰ প্ৰতিবাদ চলি আছে আৰু আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছোঁ চবেই ST কাৰণে পূৰা প্ৰতিবাদ চলি আছে এনেকুৱা মানে হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা অকণমান ভয় ভাৱ হৈছে আৰু জনজাতিকৰণ লাগে আৰু মাটি পাতাপত্ৰটো বিশেষ মাটি পাতাপত্ৰটো লাগে যিহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবোঁ এতিয়া মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ বিয়ে কৰিলোঁ যদি ঘৰত মই এজনী ছোৱালী মানি লৈছোঁ ঘৰত মই এজনী ছোৱালী কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন তো আমি যাম ক'ত আমাক মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয় মাটি পাতাটো নিদিলে নহ'ব ন আমি এতিয়া যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই যোনে লাইন মাটিত বাস কৰি আছে লাইনত কাম কৰে বাগান ঘৰত কাম কৰে সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই হয় নাই যিমান পঢ়িলেও আমাৰ জিৰ' আছোঁ এতিয়া মা আছে দেউতা আছে ঘৰত যদি মই এজনী ছোৱালী যদি অকলে পঢ়োঁ যিমান বিয়ে কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰোঁ মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিবই লাগিব এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ মামা আমাক জনজাতি মাটি পাতাপত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে আৰু ঝুমৰ বিনন্দিনীত আহিছোঁ ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছোঁ যিহেতু আমাক কোৱা হৈছিলে মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি যেনেকুৱা বিহু হৈ গ'ল অসম কঁপাই গ'ল এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে আমাক কৈছিলে চবেই এইটো মনত আছে কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই এনেকুৱা হ'লে কেনেকুৱা হ'ব মই কোৱাই নাই বুলি কৈছে আৰু কোৱাটো কৈছিলে চবেই শুনিছে আমি চবেই ক'ব পাৰিব কোৱাটো কৈছিলে এতিয়া কোৱাই নাই আৰু আমাক মানে মই ভাবোঁ আমাক 25,000টো নিদিলেও হ'ব আমাক লাগে মানে জিনিছ বুকত নামটো লাগে আৰু আমাক ST লাগে আমাক জনজাতিকৰণ দিয়ক
কিমান দিন খাই আছোঁ খাই থাকিম আমাক মানে মাটি পাত্ৰা পতাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ এতিয়া যিমানখিনি চাইছোঁ আমি ভিডিঅ'খিনি চব ওলাই আছে হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায়টো লাগে ইয়াত আহিছোঁ আমিতো গম পাই আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি মই জনামতে কাৰণ এইটোতো অনলাইনো কৰিব পাৰে বা চাৰ্টিফিকেটটো আমাক ডিষ্ট্ৰিক্টতো দিব পাৰে গৈ কিনে আৰু ইমান এটা ভাল লগা নাই ইমান হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা পাতিছে ইমান ৰিক্সত আহিছোঁ নিচিনা হৈছে আৰু ভয়ো লাগিছে এইফালে জুবিনদাৰ প্ৰতিবাদ চলি আছে আৰু আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছোঁ চবেই ST কাৰণে পূৰা প্ৰতিবাদ চলি আছে এনেকুৱা মানে হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা অকণমান ভয় ভাৱ হৈছে আৰু জনজাতিকৰণ লাগে আৰু মাটি পাটাপত্ৰটো বিশেষ মাটি পাটাপত্ৰটো লাগে যিহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবোঁ এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ BA কৰিলোঁ যদি ঘৰত মই এজনী ছোৱালী মানি লৈছোঁ ঘৰত মই এজনী ছোৱালী কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন তো আমি যাম ক'ত আমাক মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয় মাটি পাত্ৰটো নিদিলে নহ'ব ন আমি এটা মাটি যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই যোনে লাইন মাটিত বাস কৰি আছে লাইনত কাম কৰে বাগান ঘৰত কাম কৰে সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই হয় নাই যিমান পঢ়িলেও আমাৰ জিৰ' আছোঁ এতিয়া মা আছে দেউতা আছে ঘৰত যদি মই এজনী ছোৱালী যদি অকলে পঢ়োঁ যিমান BA কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰোঁ মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিবই লাগিব এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ মামা আমাক জনজাতি মাটি পাটাপত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে আৰু ঝুমৰ বিনন্দিনীত আহিছোঁ ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছোঁ যিহেতু আমাক কোৱা হৈছিলে মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি যেনেকুৱা বিহু হৈ গ'ল অসম কঁপাই গ'ল এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে আমাক কৈছিলে চবেই এইটো মনত আছে কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই এনেকুৱা হ'লে কেনেকুৱা হ'ব মই কোৱাই নাই বুলি কৈছে আৰু কোৱাটো কৈছিলে চবেই শুনিছে আমি চবেই ক'ব পাৰিব কোৱাটো কৈছিলে এতিয়া কোৱাই নাই আৰু আমাক মানে মই ভাবোঁ আমাক 25,000টো নিদিলেও হ'ব আমাক লাগে মানে গিনিছ বুকত নামটো লাগে আৰু আমাক ST লাগে আমাক জনজাতিকৰণ দিয়ক আমাক মিঠাতেল চিঠাতেল একোৱে নালাগে আমি নিজে কিমান দিন খাই আছোঁ খাই থাকিম আমাক মানে মাটি পাত্ৰা পতাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ এতিয়া যিমানখিনি চাইছোঁ আমি ভিডিঅ'খিনি চব ওলাই আছে হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায়টো লাগে ইয়াত আহিছোঁ আমিতো গম পাই আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি মই জনামতে কাৰণ এইটোতো অনলাইনো কৰিব পাৰে বা চাৰ্টিফিকেটটো আমাক ডিষ্ট্ৰিক্টতো দিব পাৰে গৈ কিনে আৰু ইমান এটা ভাল লগা নাই ইমান হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা পাতিছে ইমান ৰিক্সত আহিছোঁ নিচিনা হৈছে আৰু ভয়ো লাগিছে এইফালে জুবিনদাৰ প্ৰতিবাদ চলি আছে আৰু আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছোঁ চবেই ST কাৰণে পূৰা প্ৰতিবাদ চলি আছে এনেকুৱা মানে হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা অকণমান ভয় ভাৱ হৈছে আৰু জনজাতিকৰণ লাগে আৰু মাটি পাটাপত্ৰটো বিশেষ মাটি পাটাপত্ৰটো লাগে যিহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবোঁ এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ BA কৰিলোঁ যদি ঘৰত মই এজনী ছোৱালী মানি লৈছোঁ ঘৰত মই এজনী ছোৱালী কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন তো আমি যাম ক'ত আমাক মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয় মাটি পাত্ৰটো নিদিলে নহ'ব ন আমি এটা মাটি যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই যোনে লাইন মাটিত বাস কৰি আছে লাইনত কাম কৰে বাগান ঘৰত কাম কৰে সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই হয় নাই যিমান পঢ়িলেও আমাৰ জিৰ' আছোঁ এতিয়া মা আছে দেউতা আছে ঘৰত যদি মই এজনী ছোৱালী যদি অকলে পঢ়োঁ যিমান BA কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰোঁ মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিবই লাগিব এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ মামা আমাক জনজাতি মাটি পাটাপত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে আৰু ঝুমৰ বিনন্দিনীত আহিছোঁ ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছোঁ যিহেতু আমাক কোৱা হৈছিলে মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি যেনেকুৱা বিহু যেনেকুৱা হৈ গ'ল অসম কঁপাই গ'ল এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে আমাক কৈছিলে চবেই এইটো মনত আছে কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই এনেকুৱা হ'লে কেনেকুৱা হ'ব মই কোৱাই নাই বুলি কৈছে আৰু কোৱাটো কৈছিলে চবেই শুনিছে আমি চবেই ক'ব পাৰিব কোৱাটো কৈছিলে এতিয়া কোৱাই নাই আৰু আমাক মানে মই ভাবোঁ আমাক 25,000টো নিদিলেও হ'ব আমাক লাগে মানে গিনিছ বুকত নামটো লাগে আৰু আমাক ST লাগে আমাক জনজাতিকৰণ দিয়ক আমাক মিঠাতেল চিঠাতেল একোৱে নালাগে আমি নিজে কিমান দিন খাই আছোঁ খাই থাকিম আমাক মানে মাটি পাত্ৰা পতাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ এতিয়া যিমানখিনি চাইছোঁ আমি ভিডিঅ'খিনি চব ওলাই আছে হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায়টো লাগে
ইয়াত আহিছোঁ আমিতো গম পাই আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি মই জনামতে কাৰণ এইটোতো অনলাইনো কৰিব পাৰে বা চাৰ্টিফিকেটটো আমাক ডিষ্ট্ৰিক্টতো দিব পাৰে গৈ কিনে আৰু ইমান এটা ভাল লগা নাই ইমান হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা পাতিছে ইমান ৰিক্সত আহিছোঁ নিচিনা হৈছে আৰু ভয়ো লাগিছে এইফালে জুবিনদাৰ প্ৰতিবাদ চলি আছে আৰু আমাৰ যিমান